বহু বছৰৰ পৰা মনত পুহি ৰখা আশা এটা পূৰণ কৰিবৰ বাবে ওলালোঁ আজি। একদম ওচৰ চুবুৰীয়া সকলোবিলাক লগ হৈ পেলাই এনেকৈ একেলগে গৈছোঁ কামাখ্যা মন্দিৰলৈ বুলি। সকলোবিলাকে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ। আৰু মানে মই একদম সৰুৰ পৰা বহুত হেঁপাহত আছিলোঁ যে কোনদিনা মা কামাখ্যাৰ মানে দৰ্শন কৰিব পাৰিম। কিন্তু আজি ভগৱানে সেই দিনটো মিলালে, বহুত বেছি ভাল লাগিছে। আৰু আমি সকলোবিলাকে এনেকৈ একেটা ডবাতে বহিছোঁ আৰু মানে আমাৰ মানুহ ইমানবোৰ গৈছোঁ যে আমাৰ গোটেই মানুহখিনি এটা ডবাত ধৰিছেহে, কি ক'ব আৰু। এয়া দেখিছেনে, আমাৰ গোটেই মানুহখিনি এটা ডবাতে মানে বহিছোঁ। গতিকে এনেকৈ সকলোবিলাকে আনন্দ ফূৰ্তি কৰি গৈছোঁ মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ বুলি। Bye bye. Aku kau. Khaike pan Banaras wala. Pindah papa sudah. Reelgadi. Oh. Ya, bonai kau. Cuma sama lagi mana itu sah. Reelgadi. Maria hise. সকলোবোৰে হাঁহি ফূৰ্তি মাজেৰে আহি পাই গ'লোহি গুৱাহাটী ষ্টেচন। আৰু এই ষ্টেচনত সকলোবিলাক নামি লৈছোঁ আৰু নামি পেলাই এতিয়া আমি আমাৰ গন্তব্যস্থানলৈ মানে আগবাঢ়িম। গতিকে সকলোবিলাক নামালৈ মানে এনেকৈ অকণমান অপেক্ষা কৰিছোঁ আৰু বহুত বেছি ভাল লাগিছে সঁচাকৈ আহিলৈ ইয়ালৈ। আৰু এফালে সকলোবিলাক নামি ল'লে একদম এইফালে মানে ওপৰত যে কি কয় জানো, এনেকৈ অভাৰ ব্ৰিজৰ ওপৰেদি মানে এনেকৈ গৈছোঁ আৰু আমি। তাৰপিছতে সিটো ছাইড হ'লেহে আকৌ আমি চিটি বাছত যাব পাৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু সকলোৰে হকে মই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে মোক ভাল পোৱা যিসকল লোক তেওঁলোকক মা কামাখ্যাই একদম কুশলে ৰাখে, মানে সেইটোকে কামনা কৰিম। আৰু এইফালে চিটি বাছত আহিলোঁ আমি, আহি পেলাই এয়া পাইছোঁহিয়ে একদম মা কামাখ্যা মেইন এখন মানে গেট। আৰু গেটৰ এইখিনিত আমি এনেকৈ গাড়ীৰ পৰা নামি খোজকাঢ়িলোঁ। তাৰ পাছতে আকৌ গাড়ী ঠিক কৰি মানে পাহাৰৰ ওপৰে আহি আছোঁ। যিহেতু বহুত বেছি ভাল লাগিছে, ভয়ো লাগিছে, ইমান মানে পাহাৰৰ ৰাস্তা। তাৰ পাছতে এইফালে আহি পাই গ'লোহি। আৰু পাই লৈ এনেকৈ সকলোবিলাকেই মানে হাত ধুই কৰি লৈ পেলাই মন্দিৰৰ ভিতৰত সোমালোঁ। আৰু এয়া দেখিছেনে মা কামাখ্যাক দৰ্শন কৰিবলৈ। আৰু এয়া দৰ্শন কৰি মেলি ওলাই আহিলোঁ। ওলাই আহি পেলাই এইফালে বাহিৰতে আকৌ ধুনীয়াকৈ চাকি বন্তি দিয়া মানে স্থান আছে, তাতে চাকি বন্তি জ্বলাই ল'লোঁ। লৈ পেলাই এইফালে বাহিৰত ফটো উঠিছে আৰু চাইছে সকলোবিলাক মানে ভাগে ভাগে ব্যস্ত। ময়ো অকণমান ভিডিঅ' কৰিলোঁ। আৰু এইফালে এয়া দেখিছেনে কিমান মস্ত ছাগলী। আৰু লগতে এইফালে কাষতে আছিলে ধুনীয়া এটা পৰিৱেশৰ মানে একদম পানীৰ মাজত চাওকচোন ৰামধেনু ওলাই আছে, কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে একদম দৰা কইনা হালৰ বিয়া হৈ আছিলে দেই, দেখিছে নতুন দৰা কইনা, তাকো অকণমান দেখালোঁ। আৰু দেখাই কৰি আমি বাহিৰ ওলাই আহিলোঁ। মন্দিৰত সেৱা সৎকাৰ কৰিলোঁ যিহেতু। আৰু দেখিছেনে কি ধুনীয়াকৈ প্ৰভু ভক্ত একদম হনুমানজী বহি আছে। আৰু একেবাৰে এয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰে আহি আছোঁ ট্ৰেইনত উঠিবৰ বাবে। ট্ৰেইনত উঠাৰ আগতে ভাবিছিলোঁ ফেঞ্চি বজাৰত সোমাই যাম এবাৰ, সেইকাৰণে ফেঞ্চি বজাৰৰ ফালে আহিলোঁ। আহি পেলাই এয়া ফুল দেখিছেনে, একদম সতেজ ফুল দেই, বহুত বেছি ভাল লাগে একদম এই ফুলৰ বজাৰখন। মই আগতো দেখিছোঁ কিন্তু বহুত বেছি ভাল লাগে ফুলবোৰ দেখিবলৈ। আৰু লগতে অকণমান ভাগৰ লগা দেখি বহি লৈছোঁ আমি সকলোবোৰে। কেতিয়াবা মনত পুহি ৰখা আশাবোৰ যেতিয়া পূৰণ হয় তেতিয়া বহুত বেছি ভাল লাগে, নহয়নে বাৰু? মোৰ মনত মানে এইটো বহুত দিনৰ সপোন এটা আছিলে, কেতিয়া কামাখ্যা মাক দৰ্শন কৰিব পাৰিম। কিন্তু আজি সঁচাকৈ দৰ্শন কৰি আহি মনটো বহুত বেছি ভাল লাগিছে। আৰু এইফালে আমি আহি একদম প্লেটফৰ্ম পাই গ'লোহি। আৰু যিহেতু সময়ো হৈ আহিছে, ট্ৰেইন আহিব এতিয়া, গতিকে সকলোবোৰ উপস্থিত হ'লোঁ। পুৰা প্লেটফৰ্মত বহি আছোঁহি এতিয়া ট্ৰেইনৰ কাৰণে। একদম মানুহৰ হালত খাৰাপ দিনটো ঘূৰি প্লেটফৰ্ম পুৰা 5:50 ট্ৰেইন আছে। আৰু এতিয়া একদম পুৰা বহি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম দেই।